তোমাৰ লগত মোৰ হোৱা অন্তিম প্ৰেমালাপৰ পাছত আৰু তোমাৰ লগত বিচ্ছেদ হোৱাৰ শেষ মুহূৰ্তৰ পৰা মই বৰ কষ্টত ভুগিছিলোঁ অনামী। এতিয়া বাৰু পৰিস্থিতিৰ লগত মই অলপ সহজ হৈ পৰিছোঁ, কাৰণ মোৰ বিশ্বাস আছে পৃথিৱীত সঁচা মৰম দিব পৰা ছোৱালী আজিও আছে অনামী, আজিও আছে। তেনেহ'লে তোমাক মই কিয় ভাল পাইছিলোঁ? কিয় ভাল পাইছিলোঁ তোমাক? কিয় তোমাৰ ভাল পোৱা পাবলৈ উন্মাদ হৈ পৰিছিলোঁ মোক নুসুধা? আৰে কিয় সুধিবা? তোমাক জানো অকল ময়ে ভাল পাওঁ? তোমাৰ পিছততো লাগি থাকে ইণ্টাৰচিটিৰ দবাৰ দৰে ল'ৰা ৰেলা। তথাপি মই কিন্তু তোমাৰ চকুজুৰি প্ৰেমত পৰিছিলোঁ অনামী, তোমাৰ চকুজুৰি। কিন্তু পঢ়িব নোৱাৰিলোঁ, বুজিবও নোৱাৰিলোঁ, মোৰ প্ৰতি অলপ আবেগো দেখা নাপালোঁ তোমাৰ চকুজুৰিত। তোমাৰ চকুজুৰিত আছিল মাথো কামনা। অকল বুকুৰ মাজত প্ৰেমিকক বিচাৰিলেই ভাল পোৱা নুবুজায় অনামী, নুবুজায়। সঁচাকৈ অনামী, তোমাক মই বহুত ভাল পাইছিলোঁ। অপৰিসীম ভাল পোৱা দিলোহেঁতেন তোমাক, এৰি দিলোহেঁতেন তুমি বেয়া পোৱা মই কৰি যোৱা প্ৰতিটো কাম মোৰ জীৱনৰ পৰা। কিন্তু কেনেকৈ ভাল পাই থাকোঁ তোমাক, কেনেকৈ? প্ৰতিজন তৃষ্ণাটোৰ বাটৰুৱাই তোমাৰ হাতৰ পৰা পানী খুজি খোৱা মই কেনেকৈ সহ্য কৰোঁ? মই তোমাৰ নাম সকলোৰে আগত কেতিয়াও নলওঁ, কাৰণ তোমাৰ অন্য প্ৰেমিকবোৰে শুনিলে সেয়ে তোমাৰ নাম অনামী। কলেজৰ বাৰান্দাত, কেণ্টিনত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বহি থকা তোমাৰ চকুজুৰিৰ সৌন্দৰ্য দেখি পৰিছিলোঁ তোমাৰ প্ৰেমত। এতিয়া কিন্তু তুমি মোৰ চকুলৈ নাচাবা, প্লিজ অনুৰোধ কৰিছোঁ, তুমি মোৰ চকুলৈ নাচাবা, কাৰণ তোমাৰ চকুৰ বিজুলীয়ে জ্বলাই পেলাব মোক, মোৰ সপোনবোৰক। তোমাক মই প্ৰতাৰণা কৰা নাই, মাথো মুক্তি দিছোঁ মোৰ প্ৰেমৰ মায়াজালৰ পৰা অনামী, মায়াজালৰ পৰা। ইচ্ছা কৰা হ'লে জেমো কৰিব পাৰিলোহেঁতেন। আৰু কি জানা, দেহৰ সৌন্দৰ্যই সকলো নহয়, সপোনৰ সৌন্দৰ্য, মনৰ সৌন্দৰ্য লাগে। আৰে ফুলি থকা গোলাপ এপাহীৰ আদৰ কিন্তু মৰহি যোৱাৰ পাছত কেতিয়াও নাথাকে অনামী। আচ্ছা, তুমি চিলা দেখিছা? চিলা যে চিলা, এখন চিলাক যদি ভাল পোৱা আৰু তাৰ সূতাডালক যদি বিশ্বাস কৰি ধৰি লোৱা যায়, তেতিয়া দেখিবা চিলাখন যিমানে ওপৰলৈ উৰি গৈ থাকে তাৰ সূতাডালো সিমানে টান হৈ গৈ থাকে। মাজতে যদি সূতাডাল ছিগি যায়, সি ঘূৰি আহি আকৌ মাটিতে পৰেহি। তেনেহ'লে ভাল পোৱাৰ অস্তিত্ব ক'ত? তুমি কিয় মোৰ জীৱনলৈ আহিছিলা প্ৰেমৰ এজাক প্ৰচণ্ড ধুমুহাৰ বুকুত লৈ? অন্য এজন প্ৰেমিক বন্ধুৰ প্ৰৰোচনাত তুমি চুৰমাৰ কৰিলা মোৰ ভাল পোৱাৰে উপচাৰ হৃদয়। তুমি মোক ধ্বংস কৰা নাই অনামী, তুমি ধ্বংস কৰিলা মোৰ বিশ্বাসক, ভাল পোৱাৰ অস্তিত্বক। কাৰণ পাৰিবা জানো তোমাক লৈ বিদ্ৰূপ কৰা তোমাৰ চৰিত্ৰক লৈ অহা 10জনৰ চকুত তেজৰ অশ্ৰু বোৱাব? মই জানো এদিন হয়তো তুমি মোৰ ভাল পোৱাৰ অস্তিত্বক উপলব্ধি কৰিবা, কিন্তু সেইদিনা তুমি মোক কাষত পায়ো হেৰুৱাবা। মিছা কথা কোৱা নাই অনামী, তুমি মোক ভুল নুবুজিবা। নাজানো তোমাৰ অবিহনে মই জীৱনত সুখী হ'ব পাৰিম নে নোৱাৰিম মই নাজানো, কিন্তু এটা কথা জানো, মোক সঁচা মৰম দিব পৰা কোনোবা হয়তো মোৰ বাবে মোলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে।